ঠাণ্ডা লাগিলে শাস্তি লাগে অলপ গম পাইছা না হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিম আপোনালোক সকলো ভালেই আছে আৰু কুশলে আছে আজি আমাৰ কাৰণে খুব এটি স্পেচিয়েল দিন কিন্তু ভিডিঅ'টি আৰম্ভণিতে আপোনালোকে আমাৰ শুনক মন কৰকচোন মোক যে কিমান কি বুজাই আছে আচলতে আমি কেৱল ডাঙৰে যে সৰুক বুজাব পাৰোঁ সেইটো বুলি কোনো কথা নাই সৰুৰ পৰা শিকিবলগীয়াও বহুত থাকে মোৰ বিশেষকৈ এইবিলাক কণ্ডিশ্যন শুনৰ পৰা শিকিয়ে আছোঁ আজিলৈকে শিকিয়ে আছোঁ শেষেই হোৱাগৈ নাই আৰু মোৰ কাৰণে যেনিবা সেইটো একো মানে নতুন কথা নহয় কিন্তু মোৰ জীৱনত মোক শিকোৱা কথা শিকোৱা প্ৰতিগৰাকী লোককে মই সমানে কিন্তু শ্ৰদ্ধা কৰোঁ দেই আমি নামঘৰ পোৱাৰ অলপমান আছে বাকী আৰু এতিয়া নামঘৰত দিবলৈ খিচিৰিখিনিৰ কাৰণে বস্তু অনা হোৱা নাই মেইন কথাটো হৈছে গাড়ীৰ ভিতৰত বিৰাট তৰ্ক বিতৰ্ক আপোনালোকে জনাবচোন আপোনালোকো ক'ৰবালৈকে গ'লে বিভিন্ন জাতিৰ মানুহ থাকে এইবিলাক চলি ইমান প্ৰব্লেম এতিয়া মই ঘৰত পাৰফিউম কিনিছে গোটেই মই ক'লো মই কাষত বহিম মানে মুখখন এইটোক মাজত বহি দেও ওচৰত আইজি বহিছে এনেকৈ আছে পাৰফিউমক লৈ প্ৰব্লেম মানে কিমান প্ৰব্লেম থাকিব পাৰে এটা মানুহৰ মোক কৈছে মুখখন যাবে দা মই কৈছো কিবা খাবা দি কৈছো মই বোলে খাওঁকে থাকো মুখখন জাপ খাই দেখবি মাৰি দি বুলি ফটো মাৰি নেদেই আৰু দিলেও এই বৰ একে মাইনু যি হেৰিতে গ এই হেনে আনিছিয়া তাৰমানে আমাৰ সকলো ভাল ফটো শুনে মাৰা দেই মোৰ মোবাইলত যিমানবিলাক ফটো আছে বা মই আপলোড কৰা যিমানবিলাক ফটো ৰ'বাচোন চব ফটো আমাৰ শুনে মাৰা কিন্তু ইণ্টাৰেষ্টিং কথা শুনে চাব যে আজি মাৰিলে দেই ফটো মই আজি কেই তাৰিখ নো আজি কেই তাৰিখ 9 তাৰিখ আজি হৈছে 9 তাৰিখ যদি আমি ফটো আপলোড কৰিব পাৰোঁ যদিহে অপশ্যন আহে 15-20 তাৰিখ তাৰমানে মোৰ কিবা অনুষ্ঠান হ'ব লাগিব বা সৰু মানে কিবা অনুষ্ঠান হ'লে শুনা যেতিয়া ষ্টেটাছ দিব তেতিয়া মই স্ক্ৰীনশ্বটটো মাৰি আমি স্ক্ৰীনশ্বট পাওঁ ডকুমেণ্ট কৰি দিবা বাপ আমাৰ নৰ্মেল দিলি আৰু ইমান খং আমাৰ মাইনুকে মই কোৱালি দিলো হোৱাটছএপত ডাইৰেক্ট দিলো কিবা খাবা দিছিল একো খাবা বা এখন ঘৰৰে সন্তান একেবাৰে এখন ঘৰৰে মানুহ সোণৰ কেৰেক্টাৰিষ্টিক্সটো ইমান বেলেগ আৰু তেওঁ গৈছে দোকানত মানে খিচিৰিৰ কাৰণে আমি দালি আৰু তেল লোৱা নাই এতিয়ালৈকে সেইখিনি ল'বলৈ গাড়ীখনত দি থৈ গৈছে ষ্টাৰ্ট মই নকলো কালি হেৰি বুলি ক'ৰবাত পানী পৰা জেগাত যাওঁ গোটেই বানপানী মানুহ এটা বোলে মই চৰ্ণা বিচাৰি আছো বৰষুণ দিছে কাৰণে মই কৈছো অকমান নিজৰ আছে ঠাণ্ডা লাগিলে শাস্তি লাগে অলপ গম পাইছা এটা কি গিলাক কৈছে ফুৰবা গেলি বোলে কিমান কি হয় মোতকেও অলপ মানুহ যা লাগিছিল ফুৰবালে এটা বোলে ক'ৰবাত গেলি মোক নানাই নাযাব জিন্দগীত নমৰাত লাগি ভাবি যাব লাগে তোমাৰ নিজেও যাম আশা এটা আছে ভিডিঅ'টি গৈ গৈ ইমানখিনি দীঘল হ'ল এতিয়ালৈকে মই আপোনালোকক কোৱা হোৱা নাই আমি আজি আহিছোঁ ক'লৈ এই যে দেখিছে নামঘৰটো এইটো হৈছে পিঠাখোৱা বৰনামঘৰ মই আজিয়ে নহয় ইয়াৰে আগতেও বহুবাৰ আহিছোঁ লগতে তেখেতে কমেণ্ট কৰি জনাব আপোনালোকৰ মাজৰ কোনে কোনে ইয়ালৈ আহি পাইছে আহি পায়ে ভিতৰৰ ভাগৰ দৃশ্য অলপমান দেখুৱাই লৈছোঁ আৰু হাতত বেবী আছে গতিকে ইমান বেছি ভিডিঅ' কৰাগৈও নহয়গৈ নামঘৰলৈ আহি আজি মই আপোনালোকক নামঘৰৰ ভিতৰত নাম প্ৰসংগ অলপমানো দেখুৱাব নাপালোঁ মেইনলি আমি মানে যেতিয়া আহিলোঁ তেতিয়া নাম প্ৰসংগ খুব ধুনীয়াকৈ হৈ থাকোঁতে আমি গোটেইকেইজন মানুহে নাম প্ৰসংগত ইমান ধুনীয়াকৈ মানে বহি গ'লোঁ ভিডিঅ' কৰা সম্ভৱপৰ নহ'লে সেইকাৰণে দেখুৱাব নাপালোঁ বেয়া নাপাব পিছত নিশ্চয় কেতিয়াবা সম্ভৱ হ'লে আপোনালোকক দেখুৱাই দিম এতিয়া মেইন কথাটো শুনকচোন মই মানে কিছুদিন আগতে এই নামঘৰটিত এখন চিলিং ফেন দান কৰিম বুলি ভাবি থৈ দিছিলোঁ মনতে আৰু ইমানেই
মানে ভাল কথা ঘৰতে কল এথোক হ'ল আৰু কলথোক ইমান ধুনীয়াকৈ পকি আছিলে সেইকাৰণে ফটাফট অলপ খিচিৰি আৰু শৰাই এখনৰ যোগাৰ কৰি মেলি মই ভাবিলোঁ ছিজনটো বহুত বেছি গৰম পৰি আছে গতিকে চিলিং ফেনখন এই ছিজনটোত দিলে মোৰ বহুত ভাল লাগিব সেইকাৰণে ফটাফট চিলিং ফেনখন কিনি শৰাই ভাগ মই দি ফেনখন মানে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে ইয়াতে আগবঢ়াই দিলোঁ গাড়ীত ফুল এচি দিও মানে ঠাণ্ডা পেলাব পৰা নাই মেইন কথাটো হৈছে খিচিৰি খাই আহিলোঁ ইমান বেছি টেষ্টি খিচিৰি কি বুলি ক'ম কোৱাৰ কোনো ধৰণৰ মানে ভাষাই নাই ইমান বেছি টেষ্টি আৰু আমাৰ লগৰ এজনীয়ে শৰাইৰ বস্তু দিও পঠিয়াইছিলে লগতে তেওঁলোকৰ কাৰণেও আমি লৈ আহিলোঁ কিন্তু কেৰি বেগত লৈ আহিছোঁ কেৰি বেগত ডিছ দি মেলি মানে হেৰি নাই কি কয় টিফিন লৈ অহা নাই ভবাও নাছিলোঁ ইমান বেছি ভাল লাগিছে তেওঁলোকৰ কাৰণেও লৈ আহিছোঁ ইমান বেছি দিনৰ মূৰত ভাবি থকা কাম এটা মানে শেষ হ'ল বৰ বেছি ভাল লাগিলে কাৰণ নামঘৰলৈ আহিম বুলি ভাবি থাকিলে কি হয় যে অহাই নহয় আৰু হঠাতে আমি যোৱাকালি প্লেন কৰি আজি আহিলোঁ অজেন ধ্যান দাদা আৰু আমাৰ জানে আজি ডেকা ল'ৰাৰ নিচিনাকৈ পূৰা চাৰ্ট পিন্ধি আহিছে চিকিট